হেল্ল' নমস্কাৰ। এইপিনে মই যোগাৰ কৰিলোঁ বিনছ আৰু পিঁয়াজ গাজৰ। এইফালে মই চাউলখিনিও আধা ঘণ্টামান ভিজাই ৰাখিলোঁ পোলাও কাৰণে। তো এইবিলাক মই কাটি ল'লোঁ আৰু তাৰপিছতে চাউলো ধুই ল'লোঁ। তো আজি ভাবিলোঁ পোলাও খাওঁ। তো কিমাননো সদায় ভাত খাই থাকিম, এলাহো লাগে। একেবাৰতে হওক বুলিলেকে পোলাও কাৰণে যোগাৰ কৰি ল'লোঁ। এইফালে মই তেল গৰম হোৱাত অকণমান চেনি দি দিছোঁ। চেনি দিলে মানে কালাৰটো ধুনীয়া হয়। আৰু এইফালে মই মছলাখিনি যোগাৰ কৰিলোঁ। লং, ইলাইচি, তেজপাত, এটা শুকান জলকীয়া আৰু অকণমান গোটা জিৰা। তো এইখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছতে পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। আপোনালোকেতো জানেই পোলাও বনাবলৈতো তেনেই সহজ, একেবাৰতে হৈ যায় আৰু। তো ভেজিটেবলছখিনিও দি দিলোঁ আৰু পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পাছত পিঁয়াজখিনি অকণমান ৰঙচুৱা আকাৰ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে ইয়াৰ সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু তাৰপৰা আধা হোৱালৈকে মই আধা সিজালৈকে ফ্ৰাই কৰিম। এইফালে চাউলখিনিও দি দিলোঁ। চাউলখিনি অকণমান ফ্ৰাই হ'বলৈ দিম আৰু যি চাউলত পানী আছিল পানীখিনি মই শুকাব দিম। তো এয়া মোৰ ফ্ৰাই কৰা হৈ গ'ল আৰু এয়া ঢাকনখন উলিয়াই ধুনীয়াকৈ এপাক লৰাই পেলাই তো জোখমতে পানী দিম আৰু দেখিব ধুনীয়া লাগিছে হয়নে নহয় কওকচোন। তো চাউলটো কি চাউল আছিল বা মই ক'লোঁ যে পোলাও খাবৰ কাৰণে চাউল দিয়ক। তো দোকানীয়ে দি পঠিয়াইছে আৰু কি চাউল নাজানো, নাম চাম নাজানো আৰু। তো এয়া দুটা চিটি মাৰিব দিলোঁ। দুটা চিটি মাৰিলে তো এয়া মোৰ পোলাও ৰেডি। তো কেনেকুৱা দেখিছে ক'ব দেই, বনাব জানিছোঁ নে জানা নাই। তো এনেইতো দেখাততো ধুনীয়াই লাগিছে। এয়া ৰেডি হৈ গ'ল। তো মোৰ কাঁহীখনো ৰেডি কৰিলোঁ। খাবলৈ কিন্তু ধুনীয়া লাগিছিল দেই, বহুত টেষ্টি হৈছিলে। এনেকৈ মানে ভেজিটেবলছ দিয়ে খালোঁ।